বন্ধুসকল মোৰ লগত কোন আছে দেখিছে আপোনালোকে আমাৰ খুব মৰমৰ ককাইদেউ আৰু এতিয়া আমি বেছি দেৰি কথা নাপাতো ডাইৰেক্ট আপোনালোকক মঞ্চত আমি দেখাম কৃষ্ণদাৰ লাইভ চাই থাকক ভিডিঅ' চিত্ৰ আৰু বেছি লাইভ চাওঁ আপোনালোকৰ অপেক্ষাৰ অন্ত পেলাই মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া আমাৰ ৰাইজৰ ফালৰ পৰা এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে আৰু জোৰকে মই কৃষ্ণমণি চুতীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছো উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক অনুৰোধ জনাইছো আমাৰ শিল্পীগৰাকীক মঞ্চলৈ আদৰি আনিবলৈ আপোনালোকে অধীৰ অপেক্ষাৰে বাট চাই থকা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছো আপোনালোকে অধীৰ অপেক্ষাৰে বাট চাই থকা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া মই কৃষ্ণমণি চুতীয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছো শিল্পীগৰাকীক মঞ্চলৈ আদৰি আনিবলৈ চৰাইদেউ জিলাখনৰ আটাইতকৈ শেষত সুবিধা পোৱা গাঁওখনেই হৈছে মোৰ গাঁওখন শিৱসাগৰ জিলা আছিল আগতে আৰু এতিয়া চৰাইদেউ জিলা নতুন গভৰ্ণমেণ্ট অহাৰ পিছত নতুন ঘৰলৈ ৰাস্তা হৈছিল আগতে ৰাস্তা ঘাট নাছিল বহুত কষ্টকৈ আমি পঢ়িছিলোঁ তো যাওঁ এটা ধুনীয়া আৰু আমাৰ বোৱাৰীজনে বহুতখিনি একো কৰি আছে বিচিত্ৰ মানুহজনী কাইলৈও লগত কিছু উদযাপন সমিতিৰ সমূহ বিষয়বিলাক মৰম আৰু ভাল পোৱা যাইছোঁ বিশেষকৈ হোটেলৰ জৰিয়তে পালোঁ আপোনালোকক থাকোঁ গোটেই জীৱন বিচাৰিলেও সুধিব অসম দেশৰ দৰে নাপাওঁ ইমান ৰক্ষা মাতি অসমীয়াই পঢ়ি গুণৰ নাহি ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠাৰে
আছিল আৰু সকলোৰে কাৰণে আমি আমাৰ দেৰি হৈ গ'ল তাৰ কাৰণে চৰি সকলোৰে আগত। আৰু বহু দেৰিৰ পৰা ৰাইজ বহি আছে। আমি পৰ্যায়ক্ৰমে লাহে লাহে গৈ থাকিম আপোনালোকৰ মাজলৈ, সকলোৱে সহযোগ ৰাখিলে ভাল লাগিব। ৰামালী পথাৰ একদম ৰঙেৰে ভৰি পৰিছে আৰু বহুত আগতে আমাৰ ভূপেনৰ লগত কথা হৈছিল। মই বহুত আগতে এবাৰ আহিছিলোঁ ইয়াতে, ভূপেন যেতিয়া বিশ্ববিদ্যালয়ত গৈছিল চাই সেই সময়ত, হয় নহয়? তেতিয়া মই এই জেগাত অহা নাছিলোঁ, কিন্তু অকণমান ঠেক জেগা এটা আছে আগফালে। তেতিয়া বহুত ৰাইজ আছিলে, বহুত ভাল লাগিছিলে। তেতিয়া মই গুৱাহাটীমুখী হৈছোঁ আৰু তেতিয়া এই ভূপেনৰ প্ৰচেষ্টা মানুহটো একেভাগে আছে দেখিবলৈ। আজি বহুত বছৰৰ মূৰত আকৌ দেখিলোঁ তাক, একেভাগেই দেখা পালোঁ। সেই বিশ্ববিদ্যালয়ত থকা মুখখনে তাত আকৌ দেখিলোঁ। ভাল লাগে, আমাৰ নিজৰ ল'ৰাবিলাকে এনেকৈ আগুৱাই গ'লে ভাল লাগে। তাক লৈ মই বহুত ল'ৰা ফিল কৰোঁ। তাক নেপাওঁ যদিও জানো যে এজন ভাল সি আজিকালি ব্যৱসায়ী আৰু ভাল সমাজ সেৱক। গতিকে সমাজৰ কাৰণে, পৃথিৱীৰ কাৰণে, আমি পৃথিৱীত জন্ম লভিছোঁ মানুহৰ কাৰণে। আমি মানুহৰ কাৰণে কিবা এটা কৰি যাব লাগে, জীয়াই থব লাগে। এগালমান পইচা আমাক নালাগে, কিন্তু সমাজত কিবা এটা দি যাব লাগে। বহুত পইচা আছে, মানুহৰ মন নাই, কিন্তু যাৰ পইচা নাথাকে তাৰ মন থাকে। সেইকাৰণে আমাৰ মনটো ডাঙৰ হ'ব লাগে। সমাজত জীয়াই থাকিবৰ কাৰণে আমাক দিছে, সমাজ নিৰ্মাণৰ আমি দায়িত্ব লৈছোঁ। আমাৰ নামঘৰতে আমাক শিকাইছে গাঁৱত, আমাৰ সমাজ ব্যৱস্থাই, মোৰ মা দেউতাই। গতিকে আমি জীয়াই থকাখিনি এই সমাজখনৰ কাৰণে থাকিব লাগে। এটলিষ্ট মৃত্যুৰ সময়ত যাতে দুজন মানুহ বেছি হয়, সেইটোৱে আমাৰ লক্ষ্য হ'ব লাগে। আৰু এটা ধুনীয়া গানৰ মাজলৈ গৈছোঁ। মোৰ কোনো দাড়ি গান নাথাকে গান গোৱাৰ, আজি কি গান, কাইলৈ কি গান। আপোনালোকক দেখি এটা গান গাবলৈ ইচ্ছা গৈছে, যিহেতু আমি গাঁৱৰে মানুহ। ধুনীয়া ডক্টৰ ভূপেন হাজৰিকাৰ এটা ধুনীয়া গীত মনত পৰিছে, তাকে গাব বিচাৰিছোঁ। ভইচটো বঢ়াই দিয়া,